নমস্কাৰ। আমি আমাৰ টিমটোৰ জৰিয়তে আমাৰ অঞ্চলৰ পৰা উৎপন্ন হোৱা আৱৰ্জনাসমূহৰ পৰা সৃষ্টি হোৱা অসুবিধাসমূহৰ হ্ৰাস কৰাৰ বাবে এই মডেলটোৰ জৰিয়তে এটা সলিউশ্যনৰ আভাস দেখুৱাব বিচাৰিছোঁ। আমি যদি আমাৰ অঞ্চলৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা উৎপন্ন হোৱা বিভিন্ন ধৰণৰ আৱৰ্জনাসমূহৰ সুব্যৱস্থাপনাৰ জৰিয়তে আমি আৱৰ্জনাসমূহৰ পৰা হোৱা অসুবিধাসমূহ যেনে মিথেন এমিছন, য'তে ত'তে জাবৰ জোঁথৰ পেলোৱা, পৰিৱেশ বিনষ্ট কৰা, বিভিন্ন বেমাৰ বিয়পোৱা অনুজীৱীসমূহৰ পৰা নিজকে বচাই চলিব পৰা যাব। আমি প্ৰথমতে প্ৰত্যেক ঘৰ মানুহৰ পৰা যদি বায়'ডিগ্ৰেডেবল আৱৰ্জনাসমূহ আনি খেতি পথাৰত ওচৰতে এটা গাঁত খান্দি বা এনেকুৱা এটা ষ্ট্ৰাকচাৰ বনাই ইয়াত শুদ্ধ পদ্ধতিৰে জৈৱিক সাৰ প্ৰস্তুত কৰোঁ আৰু সেইবোৰ খেতি পথাৰত ব্যৱহাৰ কৰোঁ, তেতিয়া খেতিয়কৰ বাবে বহুত উপকাৰ হ'ব। কাৰণ জৈৱিক সাৰ উদ্ভিদৰ বৃদ্ধি আৰু মাটিৰ গুণাগুণ বৃদ্ধি কৰিবৰ বাবে অতি উপকাৰী হয়। ই কম খৰচীয়া হয়। এনেকৈ আমি আমাৰ অঞ্চলৰ আৱৰ্জনাসমূহৰ ব্যৱস্থাপনা কৰিব পাৰোঁ। ধন্যবাদ।